হয়, মই আজি উপস্থিত আছোঁ জয়ন্ত কুমাৰ দাসৰ ঘৰত। যোৱাকালি এটা মানে নিউজ পালোঁ, তেখেতে বিজেপি পদৰ পৰা পদত্যাগ কৰিছে। তো তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে তেখেতে কিবা নতুন পৰিকল্পনা বা নতুন পদক্ষেপৰ কথা ভাবিছে নেকি? দাদা, মই স্পষ্টভাৱে মই নিৰ্বাচন খেলিম আৰু প্ৰাৰ্থিত্ব দিম। অহাকালি মই নমিনেশ্যন ছাবমিট কৰিম আৰু যিহেতু মোৰ লগত ৰাইজ আছে, দিছপুৰৰ ৰাইজ আছে, দিছপুৰৰ প্ৰতিটো অঞ্চলৰ মানুহ মোৰ ওচৰত আহিছে, জনসাধাৰণ মোৰ ওচৰত আহিছে, বিভিন্ন দল সংগঠনৰ নেতৃত্ব আহিছে আৰু মোৰ এই পদক্ষেপৰ আদৰণি জনাইছে। আৰু সেইকাৰণে মই ৰাইজৰ যিটো ইচ্ছা এইটো এতিয়া এই এক মাহত হোৱা নহয়। তাৰমানে যোৱা 5 বছৰ আগতে যেতিয়া মই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিলোঁ, তেতিয়া মই নিৰবিচ্ছিন্নভাৱে মই ৰাইজৰ লগত ঘূৰি আছোঁ আৰু ৰাইজকে সুধিছোঁ যে অহাবাৰ মোক যদি টিকেট নিদিয়ে তেতিয়া কি কৰিম। আৰু প্ৰত্যেকে তেতিয়াৰ পৰাই কৈ আহিছে যে আপুনি নিৰ্বাচন খেলিব লাগিব আৰু সেইকাৰণে সিদ্ধান্ত লৈছোঁ। আৰু মোৰ এই সিদ্ধান্ত ঘোষণা হোৱাৰ পিছদিনাখনৰ পৰা মোৰ ইয়াত গোটেই আপুনি যেতিয়া আহে, দিনটোৰ যেতিয়া আহে মানুহ ভৰ্তিয়াই দেখিব আৰু ৰাইজৰ এই অকণ্ঠ সমৰ্থন আছে। ভগৱানৰ যদি ইচ্ছা, ৰাইজৰ ইচ্ছা আছে যিহেতু মই এইবাৰ বিধায়ক হিচাপে ৰাইজক সেৱা কৰিব পাৰিম নিজৰ সমষ্টিৰ, আৰু লগতে যে মই বিধানসভাৰ এজন সদস্য হৈ অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মই থিয় হ'ব পাৰিম বুলি মই আশা কৰিছোঁ। আৰু দাদা, আপোনাক পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ নমিনেশ্যন 23 তাৰিখে কৰা কথা আছিলে আৰু লগতে ৰেলীৰ কথাও গম পাইছিলোঁ, কি ক'ব? নাই, ৰেলীটো এতিয়া মই গোটেই মোৰ বন্ধুসকলক কৈছোঁ যে ৰেলীত নাযাওঁ। কাৰণ মই ৰেলী যদি কম্পিটিশ্যন ৰেলীত কৰিব যাওঁ, মোৰ আৰ্থিক ইমান শক্তি নাই। মোৰ নিজৰ কিডনী বিক্ৰী কৰিও তেওঁলোকৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰিম। আৰু ভাই তেওঁলোকৰ নিচিনা 1000 টকা 2000 টকাকৈ দি গাড়ী বাছে মানুহ আনিব নোৱাৰিম। আৰু সেইকাৰণে মই সকলোকে কৈছোঁ যে ভাই ৰেলীটো আমি বাদ দিওঁ, সেইটো ৰেলীত কম্পিটিশ্যন কৰাতকৈ ভোটৰ কম্পিটিশ্যনত যাওঁ। মোৰ ভোটটোহে লাগে। ৰেলীত মই 5 লাখ মানুহ ওলাল, মোৰ সমষ্টিতে 5 লাখ নাই। তাৰপিছত ভোটত মই নাপালোঁ, মোৰ EVM-ত খালী। আৰু ৰেলীত মোৰ কোনো নোলাল, অকল মোৰ 10জন নমিনেট প্ৰপ'জাৰ ওলাল আৰু মই লাখ ভোট পালোঁ। এতিয়া মোক লাগে কোনটো? মোকতো স্পষ্টভাৱে মোক ভোটটোহে লাগে। আৰু মই যিহেতু দেখিছোঁ যে এটা বৃহৎ এটা শক্তি, যিটো শক্তিত অজস্ৰ টকা পইচা, অজস্ৰ ধন সম্পত্তি, সেই শক্তিটোৰ লগত মই ধনেৰে নোৱাৰোঁ, কিন্তু ৰাইজৰ আশীৰ্বাদেৰে পাৰিম। সেইকাৰণে মই ৰেলী ওলোৱা কথাটো নকৰোঁ, ৰেলী নোলাওঁ। মই যাম, মোৰ সেই অকল প্ৰপ'জাৰকেইজন লৈ মই দিনৰ 2 বজাত তাত যাম। 3 বজাত যিহেতু শেষ, 2 বজাত মই নমিনেশ্যন দিম। হয়, ধন্যবাদ দাদা। নিভাজ অসম লাইভৰ পৰা আপোনালৈ আমাৰ অভিনন্দন থাকিল। বহুত ধন্যবাদ। ধন্যবাদ।